এয়া রাংসাওয়ারা এবার ডাস্টবিন কিমান ধুনীয়া এতিয়া যাই আছো পাৰ্কত যাই আছো হেল্ল' গাইস এই যে ইয়াতে আহি হাৱা চালো আৰু এই যে এবাৰ চাই আছে কিবা আছে নেকি দিবিচোন আমার তো লক্ষী পেলে যাম এই যে মানুহৰ ঘৰ এই যে আৰু এই যে কমলা গছ চালো ইয়াতে এই যে কমলা ডাইৰেক্ট পকি পকি আছে কায়ো নাপলায় এইবিলাক ঘৰতে খাইলো পেলে চিনারটো চা ৰব এটা ফটো উঠাইলো আজি মই আছো লাংসাপাৰা পাৰ্কত পাৰ্ক চাই ভাল লাগছে এজনী মোৰ বান্ধৱী হয় আৰু চাওক না আৰু কিবা কিবি আপোনালোকে চাব পাৰিব লাংসাপাৰা মানুহে সেলফি উঠি আছে ইয়াতে এই যে মোৰ ছাত্ৰবিলাক ইয়াতে সোমাব নিদিয়ে লিখি দিছে যে নো পার্কিং কিমান ধুনীয়া আৰু এই যে আমাৰ বাইদেউ মোক দেখুৱাই আছে এয়া বাইদেউ কিবা ক'ব নেকি আপুনি কৈ দিয়ক আমি চাফা গাঁও চাব আহিছোঁ এই চাফা গাঁওখন আমাৰ অসমৰ ভিতৰত পৰিষ্কাৰ গাঁও আমি নিজৰ চৌহদকে পৰিপাতি কৰি নাৰাখোঁ তেওঁলোকে গোটেই গাঁওখনকে ৰাখিছে সেইকাৰণে মানুহ আহে আৰু চাবৰ কাৰণে এই বিশেষত্ব এখন গাৰো গাঁও এখন খ্ৰীষ্টমাছ আহি আছে আৰু সুন্দৰকৈ বনাইছে তেওঁলোকে এই কথা আৰু কি ক'ম ইফালে আৰু এই যে আপোনালোকে গাঁওটো চাওক না কিমান সুন্দৰ এনে সুন্দৰ পৰিৱেশ কত এটা পাত নাই ইমান সুন্দৰ আৰু মানুহ চাই আছে এয়া যে হোটেল আছে এতে বন্ধ আছে আজি খোলা নাই এতিয়াও খুলিব নেকি ডাঙৰ এখন গাঁও কেনেকে সাফ করছে বাপা এই চাওক না এই যত যত ডাস্টবিন আছে হেল্ল' গাইস চাওক কি বনাইছে না ইমান ধুনীয়া লাগছে উঠিব পাৰিম না দা মই সুধলো দাক সুধি সিনা উঠিলো এন্ট্ৰি 10 টকা লয় ইয়াতে উঠিলে 10 টকা ইয়াত সমালে এজনৰ 10 টকা কৰি লয় দাদা কিবা ক'ব নেকি কৈ দিয়ক মই আৰু কি ক'ব আৰু আপোনালোকে ধুকিছে ভাল লাগিছে আমি এন্ট্ৰি ইয়াত সমালে 10 টকা কৰি লয় ইটিয়ে আমি খাটনি আছে ৰাতিপুৱা চাফ চিকুণ কৰি থাকিব লাগে আৰু কিবা কিবি চাব পাৰিম না ইয়াতে জুলনি আছে তাত জুলি বেৰাব পাৰে ফটো চটো উঠাই কি ফুল চুল সাজাই দিছে আৰু দিনা উঠিলো এতিয়া চাওক কিমান ওপৰত আছো মই আৰু উঠিম এইবিলাক বাহৰ এইবিলাক বাল ভাঙি যায় নেকি
সুন্দৰ তে সুন্দৰ লাগিছে না ইয়াতে ভাল লাগিছে ইমান সুন্দৰ ঠাই জাগা মই কিন্তু কুকুৰত আছো দেই ইয়াতে মই নামিম আৰু মোৰ জাগা ঘূৰিব লাগিব তে ইয়াতে সময় নষ্ট নকৰোঁ তে মই নামিম পইচা আছে এই ভাল লাগে না না নৰে ভাঙি পৰি যাব তে ইয়াতে নুঠো এই ইয়াতে যাম চাব পাৰে ইয়াতে এন্ট্ৰি গ'লে 10 টকা দি সোমাব পাৰিব হা ইয়াতে এন্ট্ৰি নকৰাকৈ সোমাব নিদিয়ে এই যে চাওক কিমান ধুনীয়া পাৰ্ক বনাইছে পাৰ্কত আহিছোঁ মই চাওক না তোমালোকে চাওক আৰু মই কি ক'ম তে মই সুধো দাদাৰ পৰা কিমান খৰচ গৈছে আৰু কিবা হৈছে দা ইয়াতে ইটা বনাতে কিমান দিন গৈছে এইটোতো ভালে মানে দিন গ'ল আৰু মানে ধৰ বানাতেতো এনেতো 1 মাহ মান বেছি লাগি যায় আৰু কিবা চৰকাৰৰ পৰা না আপোনালোকে ঘৰৰ পৰাই দিছে আমি ঘৰৰ পৰাই আৰু ঘৰৰ পৰাই দিছে ঘৰৰ পৰাই নিজে বনাই আছে নিজে বনাই আৰু কিবা ডাঙৰ কৰিব নে ইটা ডাঙৰ কৰিব টকা পইচা লাগে না টকা পইচাৰ কথা আছে এতিয়া আপোনালোকে আহি যদি 3জন 10 টকা দে আমি এজনৰ 10 টকা কৰি লৈ 3জনৰ 30 টকা পাম তেতিয়াহে আমাৰ পইচা হ'ব ইটো দি আমি বনাব পাৰিব আপুনি যদি আৰু 10 টকা 5 টকা দিলে আৰু কেনেকা বনাব কোনটো আমি খাব আমাৰতো পেট আছে তো কিমান মানুহ আহে ইয়াতে এনেতো আহি থাকে মানুহ আহি যায় পিছফালেদি চাওক আমাৰ ৰমেদুল ব্লগ বনাই আছো মই আৰু এই যে আপোনালোকে চাব পাৰে এই যে নৌকাৰে আহি আছে মানুহ চাওক তোমালোকে এই আমাৰ ভাগিনা এয়া জেনিফা চাওক না তোমালোকে কেনে ভাল লাগে আৰু আছে চাওক না কিমান ধুনীয়া এই নৌকা দি যাওঁতে কিমান লয় ৰে 10 টকা হা এতিয়া মই নৌকাৰে যাম জানিবা এয়া নৌকা এতিয়া মই নৌকাত যাম ভাগিনা যাবি নৌকাত ইয়াতকৈ মোৰ বেছি ভাল লাগিছে চাংচপৰা পাৰ পুৰা পৰিষ্কাৰ বিলের নাম কি নাওত বোলে পইচা নলয় আগৰ ভিডিঅ'ত নাছিল এতিয়া আহিল তাই বিপদত পৰিছিল অলপমান কাকা কিবা ক'ব নেকি আপুনি কৈ দিয়ক সো গাইস এটা হল গোৱালপাৰাৰ ওৰূপৰ বিল আপোনালোকে চাই যে আহিব দেখি যাব গাইস এটা দেখি ওরূপর বিল बड़ा सीनरी लग रहा है ये सब बड़ा सीनरी लग रहा है वो जो थोड़ा घर में उधर नाव से जा रहा है
আৰু এটা কথা হৈছে যে হাজবেণ্ড আৰু ৱাইফে লগত আহিব পাৰিব ইয়াতে পাৰিব ইয়াতে আৰু কিবা কিবি আছে এতিয়া মই যাওঁ আৰু নাথাকো হ'ব দে ইয়াৰ বলক